হাচিয়লি ৰোড সহযোগ কৰিছে Woodwards, ৰং ধেমালি কৰা কেঁচুৱা, Woodwardsৰ কেঁচুৱা। Good Night Gold Flash, India's most powerful vaporizer. OC Blue, পাৰা যদি ৰখাই চোৱা। Airtel Safe Pay, পেমেণ্টৰ safest উপায়। Download Airtel Thanks app। আৰু कमला पसंद अनोखा स्वाद বিচাৰি পাইছানে নাই পোৱা এইখনত চোৱাচোন দত্তা বুলি নম্বৰ এটা আছে চোৱাচোন ফোনটো লগাই ৰবা ৰিং হৈছে ৰিচিভ কৰিছে হেল্ল' হেল্ল' মই সমৰ দুৱাৰৰ পত্নীয়ে কৈছিলোঁ এইটো ইৰিগেশ্যন অফিচত লাগিছেনে হয় কওকচোন মানে দুৱাৰা ছাৰ আপোনাৰ ওচৰত আছে নেকি নাই তেখেত অহাই নাই আজি অফিচলৈ কিবা প্ৰব্লেম হৈছে নেকি বাইদেউ নাই নাই একো প্ৰব্লেম হোৱা নাই তেওঁ মানে ঘৰতে ফোনটো এৰি থৈ গৈছে তেওঁ চাগে বেলেগ কিবা কামত ওলাই গৈছে ৰাখিছোঁ দিয়ক ঠিক আছে দিয়ক তেওঁ আহিলে মই ক'ম বাৰু ৰাখিছোঁ এতিয়া মই জানিছিলোঁ তোমাৰ বিশ্বাস নহ'ব বুলি অনন্যাৰ ডাঙৰ বেমাৰ আছে মা কি তাই ভয়ানকভাৱে মানসিক বিকাৰগ্ৰস্ত এগৰাকী ৰোগী প্ৰিয়মে বিয়াৰ পিছতহে কথাটো গম পাইছে আৰু সি বেংগালুৰুলৈ যোৱাৰ আগতে মোক গোটেইখিনি কথা বুজাই থৈ গৈছে আৰু সি মোক সাৱধানে থাকিবলৈ কৈ গৈছে কিন্তু সি এইবোৰ কথা আমাৰ পৰা লুকুৱালে কিয় কাৰণ তুমি সিহঁতক আঁকোৱালি নল'বা বুলি ভয় কৰি আৰু সেইকাৰণে অনন্যাৰ বেমাৰটোৰ কথা প্ৰিয়মক নুসুধিলে বেছি বেয়া হ'ব নেকি কি জানি প্ৰিয়মে অনন্যাক চিকিৎসা কৰাবৰ বাবে মোৰ পৰা অনুমতি ল'বলৈ সাহস কৰা নাই সিটো কোনহতে নিজৰ মানুহজনীৰ এনেকুৱা এটা ৰোগৰ কথা মাকৰ আগত ক'ব পাৰিব মই বৰ বিপদত পৰিলোঁ নহয় ইফালে চিকিৎসাটো সোনকালে নকৰালে কিবা বিপদ হয় নাই নাই সি বহুত সমস্যাত আছে মই নিজেই কিবা প্ৰকাৰে তাৰ পৰা উলিয়াব লাগিব বৌ তুমি অলপ বেছিয়ে চিন্তা কৰিছা সি গৈছে চাগে কিবা কামত সন্ধিয়ালৈ ভাত চোৱাচোন লাহে লাহে মোৰ ভয়টো বাঢ়িবলৈ লৈছে মানুহটোৰ একো অঘটন হোৱা নাইতো তুমি এনেকৈ কিয় ভাবিছা বৌ সি কিবা আজি এনেকুৱা কৰিছে নেকি আগতেওতো এনেকুৱা কৰিছে আজি যেনিবা তাৰ ফোনটো ছুইচ অফ সেইবুলি তুমি ইমান নিগেটিভ চিন্তা নানিবা মনলৈ চাবা সি সন্ধিয়ালৈ আহি পাবহি অনন্যাক এবাৰ ফোন কৰি চাওঁ নেকি নালাগে সুধিব আকৌ চিন্তা বাঢ়ি যাব তাইৰ নহয় তাইৰ ওচৰলৈতো যাব পাৰে তেওঁ নাই যোৱা বাই অলপ আগতে ফোন কৰিছিলে প্ৰিয়ম ভিনদেউ পালেহি তাকে খবৰ দিছিলে অনন্যাক নকওঁ তেনেহ'লে প্ৰিয়মকে কওঁ সি কিবা উলিয়াব পাৰে নেকি তেওঁলোকক মিছাতে টেনশ্যন দিব নালাগে বৌ চাবা দাদা নিজে ওলাবহি মানুহটো কুশলে ৰাখিবা ভগৱান হ'ব বৌ তুমি এতিয়া বেছিয়ে চিন্তা কৰি আছা ব'লা কিবা এটা খাই লোৱা মোক মাতিছিলা মা বহচোন তোৰ লগত মোৰ দুটামান কথা আছে কোৱা তই দুদিনমান ছুটি লৈছ ভালেই কৰিছ এতিয়া অন্তত বাকী থকা কামবোৰ আগবঢ়াব পাৰিবি শুন প্ৰিয়ম তহঁতে মনত কষ্ট পাই থকা বুলি জানিলে মই কিমান দুখ পাওঁ সেয়া তহঁতে বুজি নাপাবি কেতিয়াও তহঁতক মই কেতিয়াবা দুআষাৰ টান কথা শুনাব পাৰোঁ কিন্তু সন্তানৰ প্ৰতি থকা মাকৰ অনুভূতিখিনি কেৱল এগৰাকী মাকেহে উপলব্ধি কৰিব পাৰে আজি তুমি হঠাতে এইবোৰ কথা কিয় কৈছা মা মই তোৰ মনৰ কষ্টবোৰ উপলব্ধি কৰিব পাৰিছোঁ মই আকৌ মনত কি কষ্ট দিলোঁ এতিয়াতো সকলোবোৰ ঠিকেই আছে মাৰৰ পৰা একো কথা নলুকুৱাবি মোৰ আগত খোলাখুলিকৈ কথাবোৰ ক'লেহে মই কিবা এটা সমাধান দিব পাৰোঁ যদি জন্ম দিয়া মাকজনীকে তহঁতে সংকোচ কৰ তেনেহ'লে জীৱনত আৰু কি কৰিব পাৰিবি মায়ে কেনেবাকৈ কথাবোৰ কৈ দিলে প্ৰিয়মে বেয়া পাব ৰক্তি মোক সি শপত দি থৈ গৈছিল তেওঁ ময়ে কিবা এটা কৰিব লাগিব তুমি এইবোৰ কি কৈ আছা মই
মই একো বুজা নাই মা। সেইকাৰণেহে কৈছোঁ। প্ৰিয়ম পাকঘৰলৈ আহাচোন। ভাত বনাই থাকোঁতে চিলিণ্ডাৰটো শেষ হৈ গ'ল, তুমি লগাই দি আহিছোন। ব'লা। সি সহজে কথাবোৰ নক'ব, কিন্তু যেনেকৈয়ে নহওক মই তাৰ পৰা কথাটো উলিয়াবই লাগিব, নহ'লে ঘৰখনৰ অশান্তিবোৰ কেতিয়াও নকমে। প্ৰীতি, সন্ধিয়া হ'লহি, দাদাৰ দেখোন এতিয়ালৈকে খবৰেই নাই। আহা, ই কেতিয়াবা কেতিয়াবাতো ৰাতিও আহে, আৰু আজিকালিতো মদ খায়ো আহিব ধৰিছে ঘৰলৈ। তুমি অলপ দেৰি ৰোৱা, সি নিজে আহি হুলস্থুল কৰিবহি। নহয় প্ৰীতি, মোৰ মনটোৱে অকণো মনা নাই। আমি নহ'লে পুলিচক খবৰ দিওঁগৈ ব'লা। তুমি পাগল হৈছা নেকি বৌ? কি বুলি ক'বা পুলিচক? আৰু এদিন নাইকিয়া হওঁতে কেছ দিবানে? আৰু পুলিচে যেতিয়া বিচাৰ কৰিব, তেতিয়া মাটিৰ ফাইলবোৰ, অমৰ ভিন্দুৰ কেছবোৰ ওলাই নপৰিব। ওলোটা বেছিহে ফচিব দাদা, তাৰ পাছত তোমাৰে অৱস্থা নাইকিয়া কৰিব। সেই বুলিনো আমি এনেকৈ হাথাবতি বহি থাকিমনে? নালাগে বহিবলৈ। আৰু অলপ টাইম চাই লোৱা, যদি 10টা বজালৈকে আহি নাপায়, তেতিয়াহ'লে তুমি যি ক'বা মই তাকেই কৰিম, হ'ব? মায়ে মোক কথাটো কিয় তেনেকৈ ক'লে মই সেইটোহে ভাবি পোৱা নাই। মায়ে আচলতে তোমাক কথাবোৰ বেছি পাক লগাই সুধি আছে। অনন্যাৰ কি কথা তুমি জানা নেকি বৌ? অনন্যাই আগৰ স্বামীজনক ন্যায় দিব নোৱাৰালৈকে তোমাক যে সহজভাৱে মানি ল'ব নোৱাৰো বুলি কৈছিল, সেই কথাটো সেইদিনাখনহে মায়ে গম পাইছে। অনন্যাই যে এতিয়াও তোমাক স্বামীৰ মৰ্যাদা দিয়া নাই, সেই কথাটোত এইকেইদিন মায়ে চিন্তিত হৈ আছে। কিন্তু মায়েতো সেইকাৰণে ছাপৰ্ট কৰিছিল অনন্যাক। কৰিছিল, কিন্তু কোনগৰাকী মাকে নিজৰ ল'ৰাৰ সংসাৰখন এনেকুৱা হোৱাটো বিচাৰে কোৱাচোন? যদিও অনন্যাক মায়ে ছাপৰ্ট কৰিছিল, কিন্তু তোমালোক দুয়োজনে মাক কথাটো কোৱাটো মায়ে বিচাৰিছিল। আচলতে তেতিয়া মায়ে অনন্যা আৰু মোক ভালদৰে ল'ব পৰা নাছিল, আৰু সেইকাৰণে মাক কথাবোৰ কোৱা হোৱা নাছিল। তুমি পাৰা যদি মাক এবাৰ কথাটো বুজাবাচোন। তুমি চিন্তা নকৰিবা, মই সদায় আছো তোমালোকৰ লগত। মই মাক ভালদৰে বুজাই কম কথাটো। প্ৰীতি, তুমিচোন 10টালৈকে ৰখিব দিছিলা, এতিয়াচোন 12 বাজিল। আমি নহ'লে থানালৈকে যাওঁ ব'লা। ৰিং হৈছে। কাটি দিছে নেকি? কাটি দিলে আকৌ। কিয় বাৰে বাৰে কাটি দিছে বাৰু? মোৰ এতিয়া বেছিহে ভয় লাগিছে। অলপ শান্ত হোৱাচোন বৌ। এটলিষ্ট ফোনটোতো অন হৈছে, অলপ পজিটিভলি ভাবাচোন। অ' মেছেজ এটা আহিছে। সমৰে দিছে নেকি? জল্দি পঢ়াচোন। মোক বিচাৰি তহঁতে বেছি হুলস্থুল নলগাবি, মোক দুদিনমান শান্তিত থাকিবলৈ দে। ৰবা, এইটো ঘৰলৈ অহা সময় নেকি? আৰু তোমাৰ আমালৈ অকণো চিন্তা নাইনে? মই কৈছোৱে দেখোন মোৰ অকণমান দেৰি হ'ব বুলি। অকণমান দেৰি? এতিয়া ৰাতি 1:30 বাজিল। প্ৰিয়মেশে আজি এয়াৰপৰ্টত তোমালৈ ৰৈ আছিল, পাহৰিলা? আনিব যাব নোৱাৰা নাই? ফোন কৰিতো জনাব পাৰা। আৰু ফোনটো অফ কৰি থৈছা। মই আকৌ ফোনটো কিয় অফ কৰি থ'ম? কৈছোৱে দেখোন নেটৱৰ্ক নাই, ভিতৰুৱা ঠাই। ঠিক আছে, যাব নোৱাৰিলা। তুমি ঘৰলৈতো সোনকালে আহিব লাগে। আৰু তোমাক ঘৰৰ কিবা এটা দায়িত্ব দিলে, দায়িত্বটো কিয় ভালদৰে পালন নকৰা? আৰে মই কৈছোৱে দেখোন মই ব্যস্ত হৈ থাকিম বুলি। বাদ দিয়া সেইবোৰ। প্ৰিয়ম ক'ত আছে? শুলে নেকি? দিনটো ভাগৰে জুগৰে আহিছে, ইমান দেৰিলৈ ৰৈ থাকিব নেকি? শুলেহি। তুমি হাত মুখ কেইটা ধুই লোৱা, মই তোমালৈ ভাত বাঢ়ো। নাই, নালাগে, মই বাহিৰতে খাই আহিছোঁ। বৌ, তুমি এতিয়ালৈকে হোৱা নাই যে? বহুত চেষ্টা কৰিছো, টোপনি অহা নাই। বহুত ৰাতি হৈছে, শুই যোৱা। নাকান্দিবাচোন বৌ। যিজন মানুহে তোমাৰ কথা অলপো চিন্তা নকৰে, তুমি তেওঁৰ কথা ইমান চিন্তা কৰি থকাৰ কি প্ৰয়োজন?
প্ৰতিদিনে গালি শুনিব লাগে মই চৰ মাৰপিট সকলো সহ্য কৰাৰ পিছত মইহে বোলে তেওঁক শান্তিত থাকিব নিদিওঁ। হ'ব দিয়া, তোমাক এনেকৈ কষ্ট দিয়াৰ ফল ভগৱানে এদিন তাক দিবই। এতিয়া অলপ শুভ চেষ্টা কৰাচোন তুমি। মোৰ জীয়াই থাকিবলৈ ইচ্ছা নাই অ' প্ৰীতি। কাৰ ভৰসাত জীয়াই থাকিম? তুমি তেনেকৈ কিয় ভাবি চাব? মই আছো নহয় তোমাৰ লগত, আৰু বাও আছে। আমি যুঁজিম তোমাৰ বাবে। যেনেকৈ তুমি মোক কথা দিছিলা তেনেকৈ মই তোমাক কৈছোঁ, মই জীয়াই থকালৈকে তুমি অকলশৰীয়া নোহোৱা কেতিয়াও। এতিয়া কথাবোৰ ভালদৰে আলোচনা কৰি আগবাঢ়িব লাগে। তই পিছে তাইৰ কথাটো কি কৰিম বুলি ভাবিছ? আজি দাদাৰ লগত উকিলজনৰ ওচৰলৈ যাম বুলি ভাবিছোঁ। নহয় অ', মই তাইৰ কেছটোৰ কথা কোৱা নাই। ডাক্তৰৰ ওচৰলৈ কেতিয়া যাবি? ডাক্তৰ? সৰ্বনা, মায়ে কৈ দিব দেখোন এতিয়া সকলোবোৰ কথা। কি হ'ল দাদা? হা? কালিৰ পৰা তোৰ দেখা দেখি নাই যে, ফোন কৰিলেও ৰিচিভ নকৰ। দুজন লেবাৰ ইনজিয়ৰ্ড হৈছে, তাতে লাগি থাকোঁতে অলপ ৰাতি হ'ল। অঁ, এতিয়া ভাল পাইছেনে লেবাৰ কেইজনে? এতিয়া আউট অফ ডেঞ্জাৰ। কালি ৰাতি তোলৈ বহুত সময় বাট চালোঁ। মায়েও ৰৈ আছিল তোৰ লগত একেলগে ভাত খাবলৈ। হয় নেকি? আচ্ছা, এই অনন্যাৰ কেছটো আগবঢ়াব লাগিছিল নহয়? হা? অঁ, তাকেই। কি হ'ল, তোৰ গা বেয়া নেকি? নহয়, এই দুদিন টোপনি খতি যে, সেইকাৰণে তেনেকুৱা লাগিছে। আজি আবেলি ওলাবিচোন, উকিলজনৰ ওচৰৰ পৰা আহিমগৈ দুয়োটাই। তেওঁ ডাঙৰ কেছ এটা খেলি আছে, সেইটো ডিছমিছ নোহোৱালৈকে নতুন কেছ নলয়। আৰে কি কথা কৈছ তই? মই দেখোন কালি তেওঁৰ লগত ফোনত কথা পাতিছোঁ, আৰু তোৰ লগত তেওঁৰ ওচৰলৈ যাম বুলিও কৈছোঁ। তই নাম্বাৰটো ক'ত পালি তেওঁ? আৰে তই দেখোন দিছিলি, পাহৰিলি? আজি অফিচৰ পৰা সোনকালে আহিবি, এপাক লগ পাই আহিম তেওঁক। দাদাই কালি তেনেকৈ কিয় মেছেজবোৰ দিলে? সি আকৌ কিবা প্লেন কৰা নাইতো? বাক কৈ দিওঁ নেকি কথাটো? কিন্তু তাই যদি বেছিকৈ চিন্তা কৰে, প্ৰিয়ম ভিন্দই বা কি বুলি ভাবে? নাই, এতিয়াই নজনাও কাকো। মই নিজেই অলপ সাৱধান হ'ব লাগিব। দাদা ক'ত আৰু কিয় সোমাই আছে সেইটো নিজেই উলিয়াব লাগিব। মা এতিয়া গাটো ভাল পাইছানে? আগতকৈ ভাল পাইছোঁ, মাত্ৰ মনৰ অশান্তিবোৰ বাঢ়িলেহে প্ৰেছাৰটো বাঢ়িবলৈ ধৰে। তেনেহ'লে মনৰ অশান্তিবোৰনো কিয় বঢ়াই ল'ব লাগে? সেইবিলাক কিবা নিজে বঢ়াই লোৱা বস্তু নেকি? তহঁতে জানো মাৰৰ লগত কেতিয়াবা ভালকৈ কথাবোৰ আলোচনা কৰ? হঠাৎ কথাবোৰ শুনিলেতো চিন্তাবোৰ বাঢ়িবই। ঠিক আছে দিয়া, আজিৰ পৰা আৰু একো কথাই নলুকাওঁ তোমাৰ আগত। মা এইটো লোৱাচোন, কালি আহোঁতে তোমালৈ কাপোৰ এযোৰ আনিছিলোঁ, চোৱাচোন ভাল লাগিছেনে নাই? তই ট্ৰেইনিঙলৈহে গৈছিলি, এইবোৰনো কিয় আনিব লাগে কচোন? মইতো পাহৰিছিলোঁৱেই, অনন্যাইহে মোক মনত পেলাই দিলে। হওক দে, এই কাপোৰযোৰতকৈ তোৰ কথাটো শুনিহে মই বেছি ভাল পালোঁ। মাকে সন্তানৰ পৰাই এইবোৰ আশা নকৰে নহয়। তহঁত কুশলে থকাটোৱেই আমাৰ বাবে শান্তি। তহঁতে যে আমাৰ কথা চিন্তা কৰিছ, সেইটোৱে আমাৰ বাবে সুখ। আচলতে তাইৰ অন্তৰখন বৰ ভালো, মাত্ৰ মোৰহে বুজাত তাইক অলপ দেৰি হ'ল। তুমি যে তাইক আঁকোৱালি ল'লা, মোৰ কাৰণে ইয়াতকৈ সুখৰ কথা আৰু আন একো হ'ব নোৱাৰে মা। তুমি খালি তাইক আশীৰ্বাদ কৰিবা, সকলোবোৰ যেন সোনকালে ঠিক হৈ যায়। মইতো তাইক কৈছোৱেই সকলোখিনি। আমাৰ ঘৰখন সদায় তাইৰ লগতেই আছে। এতিয়া কথাবোৰ ভালদৰে আলোচনা কৰি আগবাঢ়িব লাগে। তই পিছে তাইৰ কথাটো কি কৰিম বুলি ভাবিছ? আজি দাদাৰ লগত উকিলজনৰ ওচৰলৈ যাম বুলি ভাবিছোঁ। নহয় অ', মই তাইৰ কেছটোৰ কথা কোৱা নাই। ডাক্তৰৰ ওচৰলৈ কেতিয়া যাবি? ডাক্তৰ? সৰ্বনা, মায়ে কৈ দিব দেখোন এতিয়া সকলোবোৰ কথা। আৰু সেইকাৰণে মা, মই এতিয়া গৈ থাকোঁ। তই ওলালিয়ে নেকি? আগতে তাৰ লগত কথাকেইটা আলোচনা কৰি লচোন ভালদৰে। এতিয়া মোৰ একেবাৰে টাইম নাই, দেৰি হৈছে। কথাকেইটা পাতোতেনো কিমান সময় লাগে কচোন? ব'ল ভাইটি, তোৰ লগত মই বাহিৰতে কথা পাতিম, আহ। ঠিক আছে ব'ল। তেওঁ ক'ত বা আছে, কি বা খাইছে, সেয়াতো মই একো গমেই নাপাওঁ। তেওঁ বাৰু অকণো মোলৈ মৰম নাইনে?
তাৰ মনটো বুজি পাবলৈ বহুত টান আচলতে সি আমাক আপোন বুলি কেতিয়াও নাভাবিলে তথাপিও মই তেওঁৰ পত্নী ন মোক নিজে পচন্দ কৰি তেওঁ বিয়া পাতিছে তেওঁ বাৰু মোলৈ অলপো মৰম নাইনে আজিলৈকে এষাৰো ভালকে মোক মাত নিদিলে তথাপি বোলে মইহে তেওঁক শান্তি নিদিওঁ বৌ সমৰদা আছেনে ঘৰত নিহাৰ তাত কিয় ৰৈ আছা সোমাই আহা মই দৰকাৰী কাম তাত দাদাক লগ পাবলৈ আহিছিলোঁ বেয়া নাপায় যদি তেওঁক অলপ মাতি দিয়কচোন দাদা অফিচলৈ গৈছে তুমি বহাচোন মইতো দাদাৰ অফিচৰ পৰা আহিছোঁ অফিচত কওঁতে দাদা তাত নাই যোৱা বুলিয়ে কৈছে তেওঁ চাগে কিবা কামতে গৈছে আমাক ভালকে কৈ নাযায় নহয় কালৈ ফোন লগাইছে আজি দাদাৰ লগত উকিলজনৰ ওচৰলৈ যোৱাৰ কথা আছিল ইমান দেৰি হৈ গ'ল সি অফিচৰ পৰা অহা নাই ফোন লগাইছোঁ ফোনটো ৰিচিভ কৰা নাই কিবা কামত ব্যস্ত হৈ আছে চাগৈ কিন্তু আজি ৰাতিপুৱা তাক মই ভালদৰে কৈ পঠাইছোঁ যে আজি আবেলি তেওঁক লগ কৰিবলৈ যাম বুলি পৰাপক্ষত কেছটোত আমি অকলে আগবঢ়াটো ভাল নেকি যিকোনো কামত আনলৈ আশা কৰি থকাতকৈ নিজে আগবঢ়াটো বেছি জৰুৰী আপোনাৰ গা বেয়া নেকি না নাই নহয় কিয় সুধিলে নহয় মায়ে কিবা ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা ক'লে সকলো ঠিকে আছেতো এটা কথা কৈ দিলেই সকলোবোৰ ওলাই পৰিব নাই নাই ককাইক ভায়েকৰ মাজত মই শত্ৰুতা আনিব নোৱাৰোঁ মা আৰু বৌয়ে মনত বহুত কষ্ট পাব আৰু তাতে মোৰ হাতত একো প্ৰমাণ নাই মোৰ শত্ৰুতা কেৱল ৰক্তিমৰ লগতহে তাৰ বাবে মই ঘৰখনক কষ্ট দিব নোৱাৰোঁ কি ভাবি আছে আপুনি হা নাই মাজতে অলপমান গা বেয়া হৈছিলে মায়ে চাগে আপোনাক সেইটোৱে কৈছে আপোনাৰ গা বেয়া যদি মোক এবাৰ নজনালে কিয় ঔষধ খাই ভাল পালোঁ নহয় আপুনি ট্ৰেইনিঙত থকাৰ বাবে আপোনাক টেনশ্যনবোৰ দিব বিচৰা নাছিলোঁ মই ঠিক আছে বাৰু আচ্ছা হেৰি নহয় আপোনালৈ গিফ্ট এটা ল'ম বুলি দোকান এখনত সোমালোঁ কিন্তু কি ল'ম একো ভাবিয়ে নাপালোঁ আপোনাৰ একো পচন্দ অপচন্দৰ কথা মই ভালদৰে নাজানোৱেই নহয় মোক একো উপহাৰ নালাগে আপুনি যে ইমান দিনৰ মূৰত ঘৰত সময় দিছে সেইটোৱে মোৰ বাবে উপহাৰ ৰুমত বাৰে বাৰে পৰে মনত উতলা বৌ দাদাৰ কিবা বেলেগ নম্বৰ আছে নি বাৰু নাই কিয়া মই ৰাতিপুৱাৰ পৰা ট্ৰাই কৰি আছোঁ চুইচ অফ পাই আছোঁ তাৰ ফোনত চাৰ্জ একেবাৰে নাই বেছি কিবা দৰকাৰ আছিল যদি কোৱা আমি আহিলে দাদাক কৈ দিম নহয় নহয় আচলতে সিদিনা যে মই দাদাক কাগজখন দিছিলোঁ সেইখন লাগিছিল মোক কালি প্ৰিয়মো আহিলে নহয় সি বোলে উকিলক আজি কাগজখন দেখুৱাব সিদিনাখন মই নভবাকৈ দাদাক কাগজখন দি দিলোঁ আৰু ফটোষ্টেট কপি এটা ৰখা হ'লে ইমান প্ৰব্লেম নহ'লে হয় আজি প্ৰিয়মক কওঁতে সি কাগজখন লৈ যাবলৈ কৈছে সি বোলে উকিলক আজি কাগজখন দেখুৱাব সেইবাবেহে আহিলোঁ বৌ হয় নেকি কাগজখন দিয়কচোন বৌ কাগজখন দাদাৰ লগত আছে আমাক দিয়া নাই নহয় হয় নেকি ঠিক আছে তেতিয়াহ'লে মই গৈ থাকোঁ একো নোখোৱাকে যোৱা নাই আজি নাখাওঁ মোৰ বহুত কাম আছে পিছত কেতিয়াবা আহিম আহোঁ প্ৰীতি কালৈ ফোন লগাইছে আজি দাদাৰ লগত উকিলজনৰ ওচৰলৈ যোৱাৰ কথা আছিল ইমান দেৰি হৈ গ'ল সি অফিচৰ পৰা অহা নাই ফোন লগাইছোঁ ফোনটো ৰিচিভ কৰা নাই কিবা কামত ব্যস্ত হৈ আছে চাগৈ কিন্তু আজি ৰাতিপুৱা তাক মই ভালদৰে কৈ পঠাইছোঁ যে আজি আবেলি তেওঁক লগ কৰিবলৈ যাম বুলি পৰাপক্ষত কেছটোত আমি অকলে আগবঢ়াটো ভাল নেকি যিকোনো কামত আনলৈ আশা কৰি থকাতকৈ নিজে আগবঢ়াটো বেছি জৰুৰী সেইবুলি মই এইটো কোৱা নাই যে আপুনি দাদাৰ সহায় নল'ব দাদাৰ সহায় আমাক লাগিব কিন্তু সেইবুলি তেওঁৰ কাম ক্ষতি কৰি আমাক সহায় কৰিব নালাগে কিন্তু সি মোক নিজে সহায় কৰিম বুলি কোৱাৰ কাৰণেহে মই পৃথিৱীৰ সকলো মানুহ আপোনাৰ দৰে নহয়
কাচিয়লি ৰোড সহযোগ কৰিলে Woodwards, ৰং ধেমালি কৰা কেঁচুৱা, Woodwardsৰ কেঁচুৱা। Good night gold flash, India's most powerful vaporizer. OC Blue, পাৰা যদি ৰখাই চোৱা। Airtel Safe Pay, পেমেণ্টৰ চেফেষ্ট উপায়। ডাউনলোড Airtel Thanks app। আৰু कमला पसंद अनोखा स्वाद